জনাইছো এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। শোণিতপুৰৰ ৰঙাপৰাত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীগাঁও চাহ বাগিচাৰ 12 নম্বৰৰ ঢিপাত উদ্ধাৰ হয় পুৰুষৰ মৃতদেহটো। মৃতদেহটো বৰ্তমানলৈকে চিনাক্তকৰণ হোৱা নাই। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পুনৰ জনাইছো ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীগাঁও চাহ বাগিচাত মৃতদেহ উদ্ধাৰ হৈছে। কছাৰীগাঁও চাহ বাগিচাৰ 12 নম্বৰৰ ঢিপাত উদ্ধাৰ হৈছে পুৰুষৰ মৃতদেহটো। আৰু মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যই বিৰাজ কৰিছে। শোণিতপুৰৰ ৰঙাপাৰাত উদ্ধাৰ হৈছে এই অচিনাক্ত মৃতদেহটো। আৰু ঘটনাৰ সন্দৰ্ভত ৰঙাপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ব্যুৰ' ৰিপৰ্ট অসম টুডে।